মোৰ নাম ভানু। মই মোৰ স্বামী আৰু সন্তানৰ সৈতে চহৰত থাকোঁ। গোটেই জীৱনত মই কেতিয়াও কল্পনা কৰা নাছিলোঁ যে মই অৰ্থৱৰ দৰে স্বামী বিচাৰি পাম। আমাৰ সম্পৰ্কৰ স্বামীৰ বাহিৰে আন একো নহয়। সি মোক অনবৰতে মাৰপিট কৰে। সি মদাহী। তেওঁ কাম নকৰে বা কোনো দায়িত্ব পালন নকৰে। বাহিৰৰ কামৰ পৰা আৰম্ভ কৰি ঘৰৰ কাম কাজলৈকে সকলো কামেই মই লওঁ। মই মানুহৰ ঘৰত কাম কৰি ল'ৰা ছোৱালীক খুৱাওঁ, কাৰণ সিহঁতক ভোকত শুই থকা দেখি সহ্য কৰিব নোৱাৰোঁ। সিহঁতৰ দেউতাকে সিহঁতক গুৰুত্ব নিদিয়ে। কিন্তু মই তেওঁলোকৰ মাক, আৰু মাকে কেনেকৈ নিজৰ সন্তানক এৰি দিব পাৰে। মই মোৰ সন্তানৰ বাবে মানুহৰ ঘৰত কাম কৰোঁ আৰু ইমান সহ্য কৰোঁ। কিন্তু মই মোৰ আত্মাক শক্তিশালী কৰি ৰাখিছোঁ, কাৰণ মই মোৰ সন্তানক ডাঙৰ দীঘল কৰিব লাগিব আৰু তেওঁলোক সক্ষম কৰি তুলিব লাগিব। যেতিয়াই কোঠাত অকলে বহি থাকোঁ, তেতিয়াই চকুলো বৈ যায়। মাক দেউতাক মোৰ বৰকৈ মনত পৰে। তেওঁলোকৰ বাবে তিতা পিলো গিলিব লগা হ'ল। তেওঁলোকে বিচাৰিছিল যে মই অৰ্থৱক বিয়া কৰাওঁ। যদিও মই আৰম্ভণিৰ পৰা জানিছিলোঁ যে সি ভাল মানুহ নহয়, তথাপিও মই মাক দেউতাক একো কোৱা নাছিলোঁ, কাৰণ সৰুৰে পৰা প্ৰাপ্তবয়স্কৰ হোৱালৈকে মই সদায় তেওঁৰ কথা মানিছিলোঁ। গতিকে ইমান ডাঙৰ কথা এটাত মই কেনেকৈ মান্তি নহ'ম? কিন্তু তেওঁলোকৰ কোনো ধাৰণা নাছিল যে সি মোক লগত এনে ব্যৱহাৰ কৰিব। এতিয়া মোৰ মা দেউতা আৰু জীয়াই থকা নাই। গতিকে মোৰ দুখ কাক কওঁ? সেইবাবে মই অকলশৰীয়া। মোৰ ৰুমত বহি চকুলো টুকি আহিছোঁ। মোৰ ল'ৰা এতিয়াও সৰু, একো নাজানে সিহঁতে। মই তেতিয়াও মোৰ কোঠাত বহি নিজৰ ভাগ্যক লৈ কান্দি আছিলোঁ। তেতিয়া দুৱাৰখন খোল খালে। অৰ্থৱ লৰচৰ কৰা খোজেৰে সোমাই আহিল। খৰধৰকৈ বিচনাৰ পৰা উঠি আহিলোঁ। একো নোকোৱাকৈয়ে জোতা খুলি মোক খুন্দা মাৰিবলৈ ধৰিলে। সহ্য কৰিব পৰা নাছিলোঁ। জোতাযোৰে মোৰ মূৰত খুন্দা মাৰি মই চিঞৰি উঠিলোঁ। মোৰ চকু দুটা চকুলোৰে ভৰি পৰিল। আনকি মোৰ দোষ কি বুলি সুধিবলৈ চেষ্টা কৰিলোঁ, কিন্তু তেওঁ কোনো উত্তৰ নিদি কেৱল মোক মাৰপিট কৰি থাকিল। হঠাৎ মনত পৰিল, মোৰ কি দোষ? দুদিন আগতে আমাৰ মাজত কাজিয়া হৈছিল বাবে সি দুদিন পিছত ঘৰলৈ আহিছে। মোৰ পৰা টকা বিচাৰি আছিল, কিন্তু মোৰ হাতত নাছিল। সেই সকলো মোৰ ওচৰত নাই, কিন্তু নিচা পূৰণ কৰিবলৈ তেওঁক টকাৰ প্ৰয়োজন হৈছিল। মোক মাৰপিট কৰি ঘৰৰ পৰা ওলাই গ'ল। লগতে উভতি আহিলে মোৰ প্ৰতিশোধ ল'ম বুলি কৈ। যদিও মোৰ দোষ নাছিল, সঁচাকৈয়ে মোৰ হাতত টকা নাছিল, কিয়নো মই এতিয়াও দৰমহা পোৱা নাছিলোঁ। মাহৰ শেষৰ কথা, কিন্তু মোৰ কোনো কথা তেওঁ নুশুনিলে। মই উপাৰ্জন কৰিছিলোঁ, তেওঁ মোক মাত্ৰ মাৰপিট কৰি মোৰ পৰা টকা ল'ব। দুদিন আগৰ কথাবোৰ পাহৰা নাই বাবে সি মোক মাৰপিট কৰি আছিল। মোৰ দোষ আছিল যে মই তেওঁক ধন দিয়া নাছিলোঁ, সেইবাবে মোক শাস্তি দিয়া হৈছিল। ইমান দিনে মোক মাৰপিট কৰি থাকি এতিয়া মই তাক জোকাই থকা বন্ধ কৰি একো নকৰোঁ। মই জানিছিলোঁ সি মোৰ কথা নুশুনে। তেওঁৰ সদায় নিজৰ ধৰণে আছিল, আৰু এতিয়াও তেওঁ নিজৰ কাম কৰি আছিল। অলপ সময় মোক মাৰপিট কৰি থাকিল আৰু তাৰ পিছত কোঠাটোৰ পৰা ওলাই গ'ল। যোৱাৰ সময়ত তেওঁ আনকি মোক তেওঁৰ কোঠালৈ খাদ্য আনিবলৈও ক'লে। মোৰ কোঠাতকৈ এটা বেলেগ কোঠা সি বাস কৰিছিল। এবছৰ আগতে আমাৰ মাজত ইমান ডাঙৰ কাজিয়া হৈছিল যে আমি আমাৰ কোঠাবোৰ পৃথক কৰি পেলাইছিলোঁ। তেতিয়াও সি একেটা কোঠাতে থাকে। মোৰ হৃদয়খনে তেজৰ চকুলোৰে কান্দিছিল। ইমান মাৰপিট হোৱাৰ পিছত মই পাকঘৰত থিয় হৈ তেওঁৰ বাবে খাদ্য গৰম কৰি আছিলোঁ। মই ভালেই জানিছিলোঁ যে মই এদিন যদি কামটো নকৰোঁ, তেন্তে তেওঁ মোক আকৌ মাৰপিট কৰিবলৈ আৰম্ভ কৰিব। তেওঁ মোক কেৱল নিজৰ দাস বুলিহে গণ্য কৰিছিল। 10 মিনিটৰ ভিতৰত খাদ্যখিনি গৰম কৰি তেওঁক খাবলৈ দিবলৈ তেওঁৰ ৰুমলৈ গ'লোঁ। আলমাৰীৰ পৰা মদৰ ডাঙৰ বটল এটা হাতত লৈ থিয় হৈ থকা দেখিলোঁ। তেওঁৰ হাতত মদ দেখি মোৰ ভৰি দুখন কঁপি উঠিল, কিয়নো তেওঁ কেতিয়াও ঘৰত মদ খোৱা নাছিল। সি সদায় মদ খাই ঘৰলৈ আহিছিল, কিন্তু আজি সি ভিতৰলৈও মদ আনিছিল। মই তাক একো নকলোঁ আৰু খাদ্যখিনি টেবুলত থৈ মনে মনে ওলাই আহিলোঁ। কিয় ইমান ভয় লাগিছিল নাজানো, যদিও এইটো নতুন কথা নাছিল। তেওঁ সদায় মদ খাইছিল, কিন্তু মোৰ ভয় লাগিছিল যে তেওঁ
আকৌ মদ খাই মোক অকাৰণতে মাৰিবলৈ আৰম্ভ কৰিব। যদিও মদ খাই ঘৰলৈ আহি মোক তেতিয়াও মাৰিছিল, কিন্তু সেই সময়ত তাৰ নিচা কমি আহিছিল। সেইবাবে তেওঁ নিজৰ আক্ৰমণ বন্ধ কৰি দিয়ে। কিন্তু আজি তেওঁ ঘৰৰ ভিতৰতে মদ খাই আছিল, যাৰ পৰা স্পষ্টকৈ বুজা গৈছিল যে মোক ৰেহাই দিয়া নহ'ব। দুৱাৰত তলা মাৰি মই কোঠাত বহিলোঁ। মোৰ সন্তান স্কুললৈ গৈছিল। মই প্ৰাৰ্থনা কৰি আছিলোঁ যে সি মদ খাই নিজৰ কোঠাত শুই যাওক, কাৰণ ল'ৰা-ছোৱালীবোৰ ক্ৰমান্বয়ে তেওঁৰ বাবে বিচলিত হৈ আহিছিল। সিহঁত স্কুলৰ পৰা উভতি আহিবলৈ ওলাইছিল, গতিকে কোনো হুলস্থুল নিবিচাৰিলোঁ। আজি কামলৈ যোৱা নাছিলোঁ, কাৰণ মোৰ মনটো ভাল নাছিল। কিন্তু এতিয়া ছুটি দিনটো লোৱাৰ বাবে নিজকে গালি পাৰি আছিলোঁ। ঘৰত নাথাকিলে তাৰ মুখখন চাব নালাগিলেহেঁতেন। বেচেৰি মই। আজি সি আহিব বুলি মোৰ কোনো ধাৰণা নাছিল, কাৰণ তেওঁ সদায় ইচ্ছামতে ঘৰলৈ আহিছিল আৰু গৈছিল। আজি সি গুচি যোৱা নাছিল। সম্পূৰ্ণ 2 দিন পিছত ঘৰলৈ উভতি আহিল। সেই 2 দিন মই যথেষ্ট শান্তিৰে কটালোঁ, কিন্তু এতিয়া মোৰ সকলো শাস্তি ছিন্ন ভিন্ন হৈ পৰিল। হঠাৎ অৰ্থৱৰ কোঠাৰ পৰা চিঞৰ বাখৰ আহি থকা শুনিলোঁ। লগে লগে বুজিলোঁ সি সম্পূৰ্ণ মদ্যপান কৰি আছে। মই মোৰ কোঠাত মনে মনে বহিলোঁ। ইতিমধ্যে দুৱাৰত তলা মাৰি থৈছিলোঁ। সেই মুহূৰ্তত মই বাহিৰলৈ ওলাই যাব পৰাকৈ মূৰ্খ নাছিলোঁ, কিন্তু মোৰ হৃদয়খন ভয়েৰে ভৰি পৰিল। মই ভাবি থাকিলোঁ যে সি ইয়ালৈ আহিলে মই যাব লাগিব, কাৰণ আগতে এবাৰ সি মদ খাই ঘৰলৈ আহিছিল আৰু অত্যন্ত মদ্যপান কৰিছিল। মই নিজকে কোঠাটোত আবদ্ধ কৰি ৰাখিলোঁ। দুৱাৰত খুন্দা মাৰি ধমকি দি চিঞৰিবলৈ ধৰিলে, গতিকে মই যাবলৈ বাধ্য হ'লোঁ। তেতিয়াও তেওঁৰ চিঞৰ শুনিব পাৰিছিলোঁ, কিন্তু ধন্যবাদৰ পাত্ৰ যে তেওঁ নিজৰ কোঠাৰ পৰা ওলাই যোৱা নাছিল। কোনে জানে কি বিৰবিৰাই আছিল সি। মদ্যপান কৰি কাৰোবাক গালি পাৰিছিল চাগে। মই মোৰ কোঠাত বহি কান্দিবলৈ ধৰিলোঁ, কিন্তু এতিয়া কান্দি কোনো লাভ নাছিল। এয়াই আছিল মোৰ ভাগ্য। এনেকৈয়ে জীৱনটো কটাব লগা হ'ল। সন্তানৰ কাৰণে মই এতিয়ালৈকে নিমাত হৈ আছিলোঁ। সঁচাকৈয়ে ল'ৰা-ছোৱালী এনেকুৱা বস্তু যে মোৰ দৰে মানুহ এজনক অসহায় হ'বলৈ বাধ্য কৰিব পাৰে। মোৰ আজিও মনত আছে, যেতিয়া মই অৰ্থৱক বিয়া কৰাইছিলোঁ আৰু প্ৰথম দিনকেইটাত তেওঁ মোক মাৰপিট কৰিবলৈ ধৰিলে। সেই সময়ত তেওঁৰ মাৰপিট আৰু খঙাল সুৰৰ সহ্য কৰিব নোৱাৰাৰ বাবে মই তেওঁক এৰি যাম বুলি ভাবিছিলোঁ, কিন্তু ভাগ্যৰ আন পৰিকল্পনা আছিল। অতি সোনকালে মই গৰ্ভৱতী হৈ এটি পুত্ৰ সন্তান জন্ম দিলোঁ। মোৰ চিন্তা সলনি হ'ল আৰু তাৰ পিছত মোৰ এটা এটাকৈ আন 2টা সন্তান জন্ম হ'ল। গতিকে অৰ্থৱৰ পৰা কেতিয়াবা বিচ্ছিন্ন হোৱাৰ চিন্তাক মই সম্পূৰ্ণৰূপে ওলাই কৰিব নোৱাৰিলোঁ। মই ভালদৰে জানিছিলোঁ যে পিতৃ-মাতৃ বিচ্ছেদৰ ফলত শিশুৱে আটাইতকৈ বেছি প্ৰভাৱিত হয়, আৰু মই মোৰ সন্তানক এই অসন্মানৰ মাজেৰে পাৰ কৰিব বিচৰা নাছিলোঁ। 2 ঘণ্টামান মই কোঠাত বহিলোঁ। হঠাৎ ল'ৰা-ছোৱালী মাত শুনি মই কোঠাটোৰ পৰা ওলাই আহিলোঁ। তিনিওজনেই স্কুলৰ পৰা উভতি আহিছিল। মোৰ ডাঙৰ ল'ৰাটোৰ বয়স 9 বছৰ আছিল, আৰু তাৰ পিছত মোৰ এজনী কন্যা ৰিণী আছিল, যি তাইৰ সৰু ভায়েকতকৈ 3 বছৰ ডাঙৰ আছিল। মোৰ সৰু ল'ৰা অভিৰ বয়স মাত্ৰ 3 বছৰ। মাত্ৰ কেইদিনমানৰ আগতে তাক স্কুলত নাম লগাই দিছিলোঁ। অভি খৰখেদা খোজেৰে মোৰ ফালে দৌৰি আহিছিল। স্কুলৰ পৰা আহি প্ৰায়বাৰে মোক এনেকৈ সাবটি ধৰিছিল, কাৰণ এতিয়া সি স্কুল ভাল পোৱা নাছিল। বেচেৰা ল'ৰাটোৱে স্কুলত বহি বৰ দুখ পাব। কিন্তু মই তেওঁক শিকাব বিচাৰিছিলোঁ, কাৰণ এতিয়া তেওঁৰ বয়স যথেষ্ট হ'ল। পঢ়া-শুনা আৰম্ভ কৰিলেই যথেষ্ট আছিল। ইতিমধ্যে সেই বয়সত মই 2টা সন্তানক স্কুললৈ পঠাই দিছোঁ। মোৰ ব্যক্তিগত বিশ্বাস আছিল যে ল'ৰা-ছোৱালীক 3 বছৰ বয়সত স্কুললৈ পঠাব লাগে, নহ'লে ঘৰতে থকা অভ্যাস হৈ পৰিব আৰু কেতিয়াও পঢ়া-শুনা কৰিব নোৱাৰিলেহেঁতেন। ল'ৰা-ছোৱালীৰ ইউনিফৰ্ম সলাই সিহঁতৰ কোঠালৈ পঠাই দিলোঁ। পাকঘৰত থিয় হৈ সিহঁতৰ বাবে খাদ্য গৰম কৰিবলৈ ধৰিলোঁ। মই সাধাৰণতে ৰাতিপুৱা সোনকালে ৰান্ধিছিলোঁ, কাৰণ মই কামৰ পৰা কেৱল সন্ধিয়াহে উভতি আহিছিলোঁ। ৰাতি আহাৰ ৰান্ধিবলৈ সময় নাপালে ৰাতিপুৱাও ৰান্ধি দিওঁ। আজি মই কামলৈ যোৱা নাছিলোঁ, কিন্তু তেতিয়াও ৰাতিপুৱা সকলো খাদ্য প্ৰস্তুত কৰি থৈছিলোঁ, কাৰণ মই অভ্যাস হৈ পৰিছিলোঁ। হঠাৎ মোৰ কান্ধত হাত এখন যেন লাগিল। খৰধৰকৈ পিছলৈ ঘূৰি চালোঁ আৰু সেইজন অৰ্থৱ।
খঙৰ চাৱনিৰে মোৰ ফালে চাই আছে। 5 মিনিটৰ ভিতৰত চাহ আনি দিয়া। সি সহজভাৱে কৈ পাকঘৰৰ পৰা ওলাই গ'ল। খাদ্য গৰম কৰি চাহ বনাবলৈ ধৰিলোঁ। আজি তেওঁ মোৰ লগত কিমান আকস্মিকভাৱে কথা পাতিলে তাক লৈ মই আচৰিত হৈ পৰিলোঁ। মই গম পোৱা নাছিলোঁ যে তেওঁ মোক কিবা এটা সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিছে। বেচেৰি মই তেওঁৰ মনোভাৱত মই আমোদ পাইছিলোঁ। কিন্তু চাহ আনি দিয়াৰ লগে লগে মই কোঠাটোত সোমাওঁতে মোৰ হাতত ধৰি মোক কাষতে বহিবলৈ দিলে। তেওঁ ক'লে, ভানু, মোক অলপ টকা লাগে। আপুনি আগতীয়াকৈ আপোনাৰ মিছেজৰ পৰা অলপ টকা ল'ব লাগে। তেওঁ আৰু একো কোৱা নাছিল। মই নিজেই সকলো বুজিলোঁ। মই নাকচ কৰা হ'লে হয়তো সি মোক মাৰি পেলালেহেঁতেন। মই মনে মনে মান্তি হ'লোঁ, কিন্তু হাঁহি এটা মাৰি চাহ খাবলৈ ধৰিলে। বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে তেওঁৰ মুখত হাঁহি এটা দেখা পাইছিলোঁ। কিন্তু এতিয়া মই পাকঘৰত থিয় হৈ ভাবিলোঁ, ইমান ডাঙৰ টকা কেনেকৈ মোৰ মিছেজক বিচাৰিব পাৰিম? তেওঁ 3 মাহৰ দৰমহাও আছিল। মই ভাবিলোঁ, অৰ্থকক ইমান টকা কিয় লাগে? কিন্তু মই জানিছিলোঁ যে মই টকাৰ ব্যৱস্থা নকৰিলে তেওঁ মোৰ লগত ভাল ব্যৱহাৰ নকৰে। ৰাতি বিচনাত পৰি থকাৰ সময়তো মই ভাবিছিলোঁ যে মোৰ মিছেজৰ পৰা ইমান টকা কেনেকৈ দাবী কৰিব পাৰি। তাই মোৰ ওপৰত সদায় খং কৰিছিল। তাইৰ লগত কথা পাতিবলৈ মোৰ সাহস নাছিল। গতিকে এতিয়া ইমান টকা কেনেকৈ বিচাৰিম? ৰাতিপুৱা সোনকালে সাৰ পালোঁ, ঘৰ চাফা কৰিলোঁ, ল'ৰা-ছোৱালীৰ বাবে ব্ৰেকফাষ্ট বনাই তাৰ পিছত কামলৈ ওলাই আহিলোঁ। ঘৰৰ পৰা ওলাই আহোঁতে অৰ্থকৈ যোৱা নিশা হোৱা ঘটনাৰ কথা আকৌ এবাৰ সোঁৱৰাই দিলোঁ। সি যেন বুজি পালে মই পাহৰি গৈছিলোঁ। কিন্তু তেওঁ গম পোৱা নাছিল যে ই মোৰ মনত গভীৰভাৱে শিপাই গৈছে। মনত পেলাব মন নোযোৱাৰ হ'লেও তথাপি মনৰ পৰা ওলাই নাহিল। কাৰণ সেয়া আছিল মোৰ জীৱন আৰু মৃত্যু। তেওঁলোকেও কৈছিল যে মই টকাখিনি ব্যৱস্থা নকৰিলে ভৱিষ্যতৰ দায়িত্ব মোৰেই হ'ব। মই মিছেজৰ ঘৰত কাম কৰি আছিলোঁ। হঠাৎ কোনোবাই মোক চাই থকা যেন লাগিল। ইফালে সিফালে চাই তাত কাকো দেখা নাপালোঁ। মই আকৌ কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। কিন্তু কোনোবাই মোক চাই থকা এক প্ৰবল অনুভৱ হ'ল। বৰা চহোৱা যেন লাগিল। খৰধৰকৈ শেষ কৰি পাকঘৰলৈ আহিলোঁ। কাৰণ মই আগতেই চোতালখন চাফা কৰি আছিলোঁ। সেইবাবে মোৰ অনুভৱ হৈছিল। কিন্তু এতিয়া মই পাকঘৰত একাগ্ৰতাৰে কাম কৰি আছিলোঁ। কাৰণ তাত মোৰ তেনেকুৱা একো অনুভৱ হোৱা নাছিল। পাকঘৰৰ দুৱাৰখন আধা বন্ধ কৰি ৰাখিছিলোঁ। বাচন-বৰ্তন ধুই থাকোঁতে হঠাৎ কোনোবাই মোৰ বাহুত ধৰিলে। হাতখনলৈ এবাৰ চকু ফুৰালোঁ আৰু দেখিলোঁ যে সেইটো এজন মানুহৰ। ভয়ত মই পিছুৱাই গ'লোঁ। আন কোনো নাছিল। মোৰ মিছেজৰ স্বামী, মোৰ মালিক। ছাৰ, কিবা লাগে নেকি? মই ভীৰু হৈ গ'লোঁ। কিন্তু তেওঁ মোৰ ফালে অদ্ভুত মুখৰ ভাৱ এটাৰে চাই থাকিল। তাৰ মুখখন অগোচৰ হৈ পৰিল। কিন্তু অদ্ভুত হাঁহি এটাই মোক অস্থিৰ কৰি তুলিছিল। ভানু, মোক ভালকৈ চাহ একাপ বনাই দিয়া। তোমাৰ চাহৰ বাবে মই পাগল হৈ পৰিছোঁ। তোমাৰ মিছেজে বনোৱা মোৰ ভাল নালাগে। তেওঁ চঞ্চল হাঁহি এটা মাৰি মোৰ চাহৰ প্ৰশংসা কৰিলে। কিন্তু মোৰ ভাল নালাগিল। তাৰ সুৰত কিবা এটা অদ্ভুত কথাই মোক আকাংক্ষা কৰাইছিল। ছাৰ, অলপ পিছত চাহ আনি দিম। ফ্ৰিজৰ পৰা গাখীৰ লৈ মই ক'লোঁ। এই কথা শুনি সি গুচি যাব বুলি ভাবিলোঁ। কিন্তু সি তেতিয়াও পাকঘৰত আছিল। মোৰ ফালে চাই আছিল। মই বৰ বিমোৰত পৰিলোঁ। তেওঁৰ চাৱনিয়ে মোক সঠিকভাৱে কাম কৰাত বাধা দি আছিল। আগতেও সি মোৰ ফালে অদ্ভুত দৃষ্টিৰে চাইছিল, কিন্তু মোৰ ইমান ওচৰলৈ কেতিয়াও অহা নাছিল। এতিয়া সি মোৰ মূৰৰ ঠিক ওপৰত থিয় হৈ আছিল। খৰধৰকৈ চাহ বনাবলৈ ধৰিলোঁ। 10 মিনিটৰ ভিতৰতে মই তেওঁৰ হাতত কাপটো আগবঢ়াই দিলোঁ। তেতিয়াও সি ওলাই নাহিল আৰু পাকঘৰৰ চকী এখনত বহি খাবলৈ ধৰিলে। বেঞ্চত থিয় হৈ বাচন-বৰ্তন ধুই আছিলোঁ। মোৰ হাত দুখন কঁপি উঠিছিল। তেওঁৰ দৃশ্য ধৰিব নোৱাৰাৰ বাবে মোৰ এনে লাগিল যে মই অজ্ঞান হৈ পৰিম। সি মোক একো কোৱা নাছিল যদিও মই এগৰাকী নাৰী আছিলোঁ। মই সকলো অনুভৱ কৰিব পাৰিলোঁ, কাৰণ এগৰাকী মহিলাই পুৰুষৰ দৃষ্টি অনুভৱ কৰিব পাৰে। মোৰ সন্মুখৰ মানুহজনে মোক কেনেদৰে চাই আছে বুজি পাওঁ। খৰধৰকৈ পাকঘৰৰ কামবোৰ শেষ কৰি বহুত বিভ্ৰান্তি অনুভৱ কৰি বাহিৰলৈ ওলাই আহিলোঁ। কিন্তু মালিকজন তেতিয়াও বহি আছিল। মই মিছেজৰ ৰুমটো চাফা কৰি আছিলোঁ। মিছেজেও নিজৰ মোবাইল ফোনটোলৈ চাই আছিল।
তাইৰ লগত টকাৰ কথা পাতিবলৈ ভাবিলোঁ, কিন্তু মই বৰ ভয় খাইছিলোঁ কাৰণ তাই আছিল এগৰাকী কঠোৰ মহিলা যিয়ে অনবৰতে চাকৰক বকাবকি কৰি আছিল। কিন্তু তাইৰ লগত কথা পাতিব লাগিছিল কাৰণ তাইৰ লগত কথা নাপাতিলে মোক মাৰপিট কৰা হ'ব। মোৰ সিদ্ধান্ত আছিল, হয় ইয়াত মিছেজৰ বকাবকি শুনিব নহয়, ঘৰলৈ গৈ মোৰ স্বামীৰ পৰা মাৰপিট সন্মুখীন হ'ব লাগিব। মোবাইল ফোনটো চাই সোফাত বহি থকা মিছেজৰ ফালে আগবাঢ়িলোঁ। তাইৰ চকু দুটা সম্পূৰ্ণ তাৰ ওপৰত নিবদ্ধ হৈ আছিল। তাই মোক দেখা নাছিল। 2 মিনিট ধৰি থিয় হৈ আছিলোঁ। কথা ক'বলৈ মোৰ সাহস নাছিল। হঠাৎ তাই ওপৰলৈ চাই মোৰ ফালে প্ৰশ্নবোধক দৃষ্টিৰে চালে। মোৰ সমস্যা কি আছিল? মোৰ ওপৰত ইমান উন্মান কিয়? মোক তাইৰ কাষত থিয় হৈ থকা দেখাৰ লগে লগে তাইৰ খং উঠিল। তাই মোৰ আশা অনুসৰি গালি পাৰিছিল। মই ভাবি আছিলোঁ তাইৰ লগত কথা পাতিলে তাইৰ খং উঠিব। মই তাইৰ লগত এতিয়াও কথা পতা নাছিলোঁ। তাই মোক গালি পাৰিবলৈ ধৰিলে। মেডাম, মই তোমাক বহুত গুৰুত্বপূৰ্ণ কথা এটা ক'বলগীয়া আছে, কঁপনি মাতেৰে ক'লোঁ। তাই এতিয়া আকৌ মোবাইল ফোনটো চাই আছিল। কি হৈছে? খৰধৰকৈ কোৱা। তোমাৰ আজে বাজে কথাবোৰ শুনিবলৈ মোৰ সময় নাই। তাই আকৌ বিষ উলিয়াই দিলে। মই আচৰিত হ'লোঁ যে আটাইবোৰৰ পিছতো তাই এগৰাকী নাৰী, গতিকে মোৰ দৰে নাৰীৰ প্ৰতি তাইৰ কোনো সহানুভূতি কিয় নাই? মোৰ বাহিৰে আন এগৰাকী চাকৰ তাইৰ ঘৰত কাম কৰিছিল। আমাৰ লগতো ভাল ব্যৱহাৰ কৰা নাছিল। মেডাম, মোক অলপ টকা লাগে। মোৰ দৰমহাৰ পৰা যদি আপুনি মোক এডভান্স দিব পাৰে তেন্তে মই বহুত কৃতজ্ঞ হ'ম। মই ঠিক তেনেকৈয়ে ক'লোঁ আৰু তাৰ পিছত তাই আকৌ নিমাত হৈ পৰিল। এই কথা শুনি তাই মোৰ ফালে অদ্ভুতভাৱে চাই থাকিল, যেন মই বৰ গুৰুত্বৰ কথা এটাহে কৈছোঁ। যদিও এতিয়ালৈকে মই কিমান টকা লাগে, কিমান লাগে সেই কথাও কোৱা নাছিলোঁ। আপোনাৰ দৰে মানুহে কেৱল সকলো সময়তে টকা বিচাৰি থাকে। মোৰ কোঠাৰ পৰা ওলাই যা, মোক আমনি নকৰিবা। মোৰ হাতত পইচা নাই। যদি আপুনি মনে মনে কাম কৰিব বিচাৰে তেন্তে কৰক, নহ'লে আজি মোক চাকৰিৰ পৰা বৰ্খাস্ত কৰি দিম। খঙত বিস্ফোৰণ ঘটাই তাই মোক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ভাবুকি দিলে। তাইৰ কথা শুনি মই মনে মনে কোঠাটোৰ পৰা ওলাই আহিলোঁ। কাৰণ মই এই চাকৰিটো এৰিব নোৱাৰোঁ। ই মোৰ একমাত্ৰ উপাৰ্জনৰ উৎস আছিল। এই চাকৰিটো যদি স্থায়ী হয় তেন্তে মই ভালেই হ'লোহেঁতেন। মই গুচি যোৱা হ'লে মোৰ ল'ৰা-ছোৱালী কেনেকৈ খালেহেঁতেন? মই তেওঁলোকৰ স্কুলৰ মাচুল কেনেকৈ দিলোহেঁতেন আৰু আমাৰ ঘৰখন কেনেকৈ বাচিলেহেঁতেন? মই তেওঁৰ কোঠাৰ পৰা ওলাই আহি বাৰান্দাত থিয় হৈ চকুলো টুকিলোঁ। চাহাবক ক্ষীপ্ৰ খোজেৰে মোৰ ফালে আগবাঢ়ি অহা দেখিলোঁ। তেওঁক দেখি মই আৰু বেছি ভয় খাই পৰিলোঁ। মই খৰধৰকৈ যাবলৈ ধৰিলোঁ। পিছফালৰ পৰা মাত মাতি মোক ৰখাই দিলে। তেওঁৰ নিৰ্দেশত থাকিবলৈ বাধ্য হ'লোঁ, কিন্তু তেওঁৰ কথা কওঁতে মই নিজৰ কথাত বিশ্বাস কৰিব পৰা নাছিলোঁ। তেওঁ কৈ আছিল যে মই যেতিয়া মিছেজক টকা বিচাৰিছিলোঁ তেতিয়া তেওঁ আমাৰ কথা বতৰা শুনিছিল। হাতত টকাখিনি লৈ থিয় হৈ আছিল সি। কিন্তু মই লোৱা নাছিলোঁ। মই তেওঁক ক'লোঁ যে মোৰ প্ৰয়োজন নাই। কিন্তু তেওঁ সকলো শুনিছিল। সেইবাবে জোৰ কৰি টকাখিনি মোৰ হাতত তুলি দিলে। এতিয়া মই আমনিও নকৰি লৈ গ'লোঁ। মই জানিছিলোঁ যে টকা নোহোৱাকৈ ঘৰলৈ গ'লে মোৰ বিপদ হ'ব। কিন্তু মই চাহাবক এইটোও ক'লোঁ, ছাৰ, মই এই সোনকালে টকাখিনি আপোনাক ঘূৰাই দিম। যেতিয়া মোৰ মালিকে মোক দৰমহা দিব, মই আপোনাক তাৰ আধা দিম। তেনেকৈয়ে মই এই ঋণটো অতি সোনকালে পৰিশোধ কৰিম। সি কোনো উত্তৰ নিদি কেৱল হাঁহি মাৰিলে। কাম শেষ কৰি তেওঁৰ ঘৰৰ পৰা ওলাই আহিলোঁ। গোটেই বাটটো খোজ কাঢ়িলোঁ। মই ভাবি থাকিলোঁ মালিক কিমান বেয়া বুলি ভাবিছিলোঁ। মোৰ কোমল মনৰ মানুহ আছিল। মিছেজে মোক বকাবকি কৰিছিল যদিও তেওঁ মোক সহায় কৰিছিল। তথাপিও তেওঁ পত্নীৰ বিৰুদ্ধে গৈ মোক টকা দিছিল। মিছেজৰ আগত এই কথা নকবলৈও তেওঁ কৈছিল। মই সিদ্ধান্ত লৈছিলোঁ যে মই কাৰো আগত এই কথা নকওঁ, আনকি মোৰ স্বামীকো নকওঁ। নহ'লে তেওঁ মোক আকৌ সন্দেহ কৰিবলৈ আৰম্ভ কৰিলেহেঁতেন।
কাৰণ তেওঁ সদায় কৈছিল যে মই ঘৰৰ পৰা ওলাই গৈ ঘূৰি ফুৰিছোঁ। যদিও তেওঁ ভালদৰে জানিছিল যে মই ঘৰুৱা সহায়কাৰী হিচাপে কাম কৰোঁ, তথাপিও তেওঁ ক'ব যে মই মানুহৰ ঘৰত সোমাই মৰ্যাদা ব্যৱসায় কৰিছোঁ। তেওঁ এনেবোৰ কথা ক'লে মোৰ হৃদয়খন ভাঙি তেজৰ চকুলো বৈ আহি পৰে। সন্তানক খুৱাবলৈ ইমান কষ্ট কৰোঁ। তেওঁ মোৰ ওপৰত অনবৰতে নানা ধৰণৰ অভিযোগ কৰি আছিল। অলপ সময়ৰ ভিতৰতে ঘৰ পালোগৈ। অৰ্থবয় মোৰ বাবে প্ৰশ্নবোধক দৃষ্টিৰে চালে, যেন সুধিছে যে মই তেওঁৰ কাম কৰিলোঁ নেকি। খৰধৰকৈ বেগৰ পৰা টকাখিনি উলিয়াই স্বামীৰ হাতত তুলি দিলোঁ। টকাখিনি দেখি তাৰ চকু দুটা জিলিকি উঠিল। হাঁহি এটা মাৰি সি মোৰ ফালে চালে। কিন্তু তেওঁৰ হাঁহিটো আছিল কুটিক্তি। মই জানো তুমি তেনেকৈ উপাৰ্জন কৰিলা, কিন্তু কোনো কথা নাই, কাৰণ তুমি মোৰ পত্নী নহয়, তুমি মোৰ বেং। মোৰ ঠাট্টা কৰি গুচি গ'ল। তেওঁৰ কথাই মোৰ হৃদয়ত ছুৰীৰে আঘাত কৰিলে। ময়ো তাক কোৱা নাছিলোঁ যে টকাখিনি মালিকৰ পৰাহে আহিছে, মিছেজৰ পৰা নহয়। তথাপিও তেওঁ মোৰ আগত ইমানেই লেতেৰা কথা কৈছিল যে মই কেতিয়াও বিবেচনাও কৰা নাছিলোঁ। তেওঁ মোক নিজৰ পত্নী বুলিও গণ্য কৰা নাছিল। এতিয়া তেওঁ কৈছিল যে মই অন্যায় উপায়েৰে উপাৰ্জন কৰিলোঁ। সন্ধিয়া হৈছিল। পাকঘৰত থিয় হৈ খাদ্য গৰম কৰি আছিলোঁ। সেইদিনা ৰাতিপুৱা মই ৰান্ধিছিলোঁ। ল'ৰা-ছোৱালীবোৰ নিজৰ নিজৰ কোঠাত ঘৰুৱা কাম কৰি আছিল চাগে। চকু পানী ওলাই আহিছিল মোৰ চকুৰ পৰা। মই ভাবি আছিলোঁ মই কিয় জীয়াই আছোঁ। মই মাত্ৰ মৰিব লাগে। মই জীয়াই থকা জীৱনটো কোনেও জীয়াই থাকিব নিবিচাৰে। মোৰ গোটেই জীৱনটো দুঃস্বপ্ন হৈ পৰিছিল। গোটেই দিনটো মানুহৰ ঘৰত কাম কৰিলোঁ আৰু মিছেজৰ বকাবকি সহ্য কৰিলোঁ, আৰু ঘৰলৈ আহিলেও মোৰ স্বামীয়ে মোক অপমান কৰিছিল। মোৰ হৃদয়ে মোৰ জীৱনটো শেষ কৰিব বিচাৰিছিল, কিন্তু সন্তানৰ কাৰণে মই এতিয়ালৈকে এই পদক্ষেপ ল'ব পৰা নাছিলোঁ। আজিও মই মোৰ হৃদয়খন শান্ত কৰিলোঁ। ল'ৰা-ছোৱালীৰ বাবে জীয়াই থাকিব লগা হ'ল। সেইবাবে মই এই নৰকটো জীয়াই আছিলোঁ। ৰাতি বিচনাত পৰি ভাবিলোঁ, মালিকে মোক টকাখিনি কিয় দিলে? কিন্তু মই কোনো সিদ্ধান্তত উপনীত হ'ব পৰা নাছিলোঁ। এতিয়া মই সঁচাকৈয়ে তেওঁক সন্মান কৰিবলৈ আহিছিলোঁ। প্ৰথমে মই তেওঁক ভাল মানুহ বুলি গণ্য কৰা নাছিলোঁ, কাৰণ তেওঁ মোৰ ফালে অদ্ভুত দৃষ্টিৰে চাইছিল। কিন্তু এতিয়া এই সকলোবোৰ চিন্তাক ভুল বুজাবুজি বুলি ওলাই কৰিলোঁ। তেওঁ সঁচাকৈয়ে এজন ভাল মানুহ আছিল, যিয়ে মোক কঠিন সময়ৰ মাজেৰে সহায় কৰিছিল। কিন্তু মোৰ চিন্তাধাৰা সম্পূৰ্ণ ভুল আছিল। এই সকলোবোৰ তেওঁৰ পৰিকল্পনা অংশ হিচাপে কৰি আছিল। দুখীয়া মই ভাবিলোঁ, ইয়াৰ পৰিণাম কি হ'ব? ৰাতিপুৱা একেই ৰুটিনে মোৰ বাবে অপেক্ষা কৰি আছিল। মই মোৰ মিছেজৰ ঘৰত কাম কৰি আছিলোঁ। দেওবাৰ হোৱাৰ বাবে মই ৱাশ্বিং মেচিনটো স্থাপন কৰিছিলোঁ, আৰু দেওবাৰে সাধাৰণতে মিছেজে মোক তাই সকলো কাপোৰ ধুব দিছিল। মই কাম কৰি থাকোঁতে হঠাতে খোজৰ শব্দ শুনিলোঁ। পিছলৈ ঘূৰি চাই দেখিলোঁ চাহাবজন থিয় হৈ আছে। মোক চাই হাঁহিছে। মই তেওঁক চাই উত্তৰত হাঁহিলোঁ, কাৰণ এতিয়া মোৰ তেওঁৰ উপকাৰী। তেওঁ মোক এটা কঠিন সময়ৰ মাজেৰে সহায় কৰিছিল। তেওঁ মোক সহায় নকৰিলে হয়তো আজি ইয়াত কাম কৰি থিয় হৈ নাথাকিলোহেঁতেন। ভদ্ৰলোকজনে একো নক'লে। সি মাত্ৰ মোক চাই হাঁহিলে। মই আকৌ মোৰ কামত মনোনিৱেশ কৰিলোঁ। হঠাৎ মোৰ মনলৈ আহিল, কিয় থিয় হৈ আছিল আৰু মোক চাই কিয় হাঁহিছিল। তাৰ হাঁহিটো মোৰ ভাল নালাগিল। মোৰ মনটো বিস্ফোৰণ হৈ আছিল। এফালে তেওঁ মোক সহায় কৰিছিল, আৰু আনফালে তেওঁ মোৰ ফালে অদ্ভুত দৃষ্টিৰে চাই আছিল। মই যিটো বুজিব পৰা নাছিলোঁ সেয়া আছিল তেওঁ কেনেকুৱা মানুহ। এফালে মোক সহায় কৰি আছিল, আনফালে মোক হাৰাশাস্তি কৰি আছিল। যদিও তেওঁ মোৰ সন্দেহক বিশ্বাসলৈ পৰিণত কৰিবলৈ একোৱেই কৰা নাছিল, তথাপি মোৰ মনত অদ্ভুত চিন্তাবোৰ উদয় হ'বলৈ ধৰিলে। অলপ পিছলৈ ঘূৰি চাই দেখিলোঁ মালিক নাই, বহু আগতেই গুচি গৈছিল। মোৰ কামলৈ ঘূৰি আহিলোঁ। গোটেই দিনটোৰ কাপোৰ ধুই আছিলোঁ, কাৰণ বহুত কাপোৰ আছিল। দেওবাৰে একেলগে সকলোবোৰ ধুইছিলোঁ। সন্ধিয়া ঘৰলৈ উভতি আহোঁতে তাত অৰ্থবক দেখা পালোঁ।
মই আচৰিত হৈ পৰিলোঁ। সেই সময়ত তেওঁ আগতে কেতিয়াও ঘৰত নাছিল। কালি মোৰ বাবে অপেক্ষা কৰি থকাৰ বাবে তেওঁ তাত আছিল। কাৰণ মই তেওঁৰ বাবে টকা আনিবলৈ ওলাইছিলোঁ। একো কোৱা নাছিল সি। মই তেওঁৰ ঠিক কাষেৰে পাৰ হৈ গ'লোঁ। কিন্তু তেওঁ মোবাইল ফোনত ব্যস্ত হৈ আছিল। হাঁহি হাঁহি কাৰোবাক মেছেজ কৰিছিল। তেওঁ কাক কেনেদৰে সম্বোধন কৰিছে মই বুজিব পৰা নাছিলোঁ। কথা পাতি আছিল। এতিয়ালৈকে ঘৰত কাৰো লগত কথা পতা নাছিল। গতিকে তেওঁৰ এই কাৰ্যবোৰ মই আচহুৱা বুলি পাইছিলোঁ। মই পাকঘৰত থিয় হৈ কাম কৰি আছিলোঁ। কিন্তু মোৰ চকুৰ বাহিৰত বহি থকা অৰ্থবৰ ওপৰত নিবদ্ধ হৈ আছিল। তাৰ হাঁহিটো গভীৰ হৈ আহিছিল। যিয়ে নহওক কিয় তাইৰ লগত কথা পাতি তেওঁ যেন ইমানেই সুখী। অলপ পিছতে খাদ্যখিনি টেবুলত থৈ দিলোঁ। ল'ৰা-ছোৱালীয়ে আৰু অৰ্থব খাবলৈ সোমাই আহিল। অৰ্থবৰ লগত তাৰ মোবাইলটো নাছিল। মই ভাবিলোঁ চাগে ৰুমত থৈ গৈছে। কামৰ অজুহাত এটা কৰি কোঠাটোত সোমালোঁ। ল'ৰা-ছোৱালী আৰু সি বহি খাই আছিল। তাৰ মোবাইলটো চেক কৰিবলৈ চেষ্টা কৰিলোঁ। কিন্তু লক হৈ আছিল। গতিকে হতাশ হৈ উভতি আহিব লগা হ'ল। মই মনে মনে আহি সিহঁতৰ লগত বহি খালোঁ। কিন্তু মোৰ মনটো তেতিয়াও সি কাৰ লগত কথা পাতিছে তাতেই কেন্দ্ৰভূত হৈ আছিল। খোৱাৰ পাছত অৰ্থব গুচি গ'ল। মই পাকঘৰত সোমালোঁ। এতিয়াও চাফা কৰিব লাগিছিল। মোৰ জীৱনটো কি বুলি ভাবি মই বাচন-বৰ্তনবোৰ পেক কৰি আছিলোঁ। ৰাতিপুৱা সাৰ পাই গধূলিলৈকে গাধৰ দৰে কাম কৰিছিলোঁ। মোৰ জীৱনত কোনো আনন্দ নাছিল। মোৰ পৰা মোৰ স্বামী ইমান দূৰৈত আছিল। এবছৰ ধৰি সি কোনো শাৰীৰিক সংগ্ৰাম কৰা নাছিলোঁ। তেওঁ মোৰ পৰা সকলো সময়তে দূৰত্ব বজাই ৰাখিছিল। ভাবি ভাবি চকুলো ওলাই আহিল। সি যাবলৈ আৰম্ভ কৰিছিল। মোৰ কি দোষ আছিল যে মোৰ এনে এটা জীৱন আছিল। মই আছিলোঁ মোৰ মা-দেউতাৰ একমাত্ৰ সন্তান। তেওঁলোকে মোক অতি যত্নেৰে ডাঙৰ দীঘল কৰিছিল আৰু নিজৰ সকলো বস্তু মোৰ নামলৈ স্থানান্তৰিত কৰিছিল। কিন্তু অৰ্থবই যোৱাৰ ওপৰত সেইটো জুৱা খেলি গুচি গৈছিল। সেইবাবে আমি এতিয়া ভাড়াঘৰত বাস কৰিছিলোঁ। কলেজৰ দিনবোৰলৈ মনত পৰিল। কিবা এটা হ'ব বিচৰাৰ বাবে অধ্যয়নবাসীভাৱে পঢ়া-শুনা কৰা। কিন্তু পঢ়া-শুনা শেষ কৰাৰ আগতে অৰ্থবৰ লগত বিয়া হৈছিলোঁ। বহু সময় পাকঘৰত থিয় হৈ থাকিলোঁ। তাৰ পিছত কাম শেষ কৰি আকৌ মোৰ কোঠালৈ গৈ শুই পৰিলোঁ। মই অত্যন্ত ভাগৰুৱা হৈ পৰিলোঁ। ৰাতি কিমান সময় আছিল নাজানো। তীব্ৰ পিয়াহৰ পৰা সাৰ পালোঁ। মোৰ কণমানি ছোৱালীজনী মোৰ কাষতে শুই আছিল। তাইক দেখি মোৰ বৰ ভাল লাগিল। এই ল'ৰা-ছোৱালীবোৰৰ বাবে মই শ্বাসৰুদ্ধ জীৱন যাপন কৰি আছিলোঁ। নহ'লে অৰ্থবক বহু আগতে এৰি থৈ গ'লোহেঁতেন। মোৰ ডাঙৰ ল'ৰা-ছোৱালী দুটা বেলেগ বেলেগ কোঠাত শুইছিল। অৰ্থবো তাৰ কোঠাত শুইছিল। অলপ সময় বিচনাত পৰি থাকিলোঁ। কিন্তু মোৰ পিয়াহ ইমানেই তীব্ৰ হৈ পৰিল যে অনিচ্ছাসত্ত্বেও মই উঠিব লগা হ'ল। অৱশ্যে অত্যন্ত ভাগৰুৱা হৈ পুৱা কামলৈ যাবলগীয়া হৈছিল। মই উঠিবলৈ সহ্য কৰিব নোৱাৰিলোঁ। কিন্তু মই উঠিবলৈ বাধ্য হ'লোঁ। মোৰ কোঠাৰ পৰা ওলাই পাকঘৰলৈ গৈ থাকোঁতে অৰ্থবৰ কোঠাৰ পৰা শব্দবোৰ আহি থকা শুনিলোঁ। হাঁহি হাঁহি কাৰোবাৰ লগত কথা পাতি আছিল। ৰাতি সেই সময়ত তেওঁ কাৰ লগত কথা পাতিছে বুলি ভাবিলোঁ। মই ভৰিৰ টিপত তাৰ কোঠাৰ বাহিৰলৈ ওলাই আহিলোঁ। মই বাহিৰত থিয় হৈ তাৰ দুৱাৰত চোৰকৈ শুনিবলৈ চেষ্টা কৰিলোঁ। কিন্তু একো শুনা নাপালোঁ। মাত শুনিবলৈ পালোঁ। কিন্তু সিহঁতে কি কথা কৈছে সেইটো ধৰিব পৰা নাছিলোঁ। হঠাৎ মোৰ মাত এটাই খুন্দা মাৰিলে। চকুলো টুকি উঠিল। সি চাগে ছোৱালী এজনীৰ লগত কথা পাতি আছিল। কাৰণ সি তাইৰ নামটো ব্যৱহাৰ কৰি আছিল। সি তাইক এতিয়া বিয়া কৰাবলৈ কৈ আছিল। আনকি তাইলৈ টকা পঠাই দিছিল। মই ভাবি আছিলোঁ সেইখিনি টকাৰে মোৰ স্বামীয়ে কি কৰিব। কিন্তু এতিয়া মোৰ সন্মুখত সত্য প্ৰকাশ হ'ল। কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল আৰু তাইৰ বাবে সকলো খৰচ কৰি আছিল। চকুলো টুকি গ'ল মোৰ চকুৰ পৰা। মই কিমান কষ্টেৰে টকাখিনি আনিছিলোঁ সি গম পোৱা নাছিল। প্ৰথমতে মই ভাবিছিলোঁ যে তেওঁ কেৱল নিজৰ নিচাক ইন্ধন যোগাবলৈ টকা বিচাৰিছে।
কিন্তু তেওঁ ইতিমধ্যে আন কিবা এটাত ব্যস্ত হৈ পৰিছিল। মই ইতিমধ্যে বুজি পাইছিলোঁ যে মদৰ ইমান টকাৰ মূল্য নাই। তেওঁ মোৰ পৰা সদায় টকা দাবী কৰিছিল, কিন্তু এতিয়া সকলো মুকলিকৈ ওলাই আহিল। মই অলপ সময় থিয় হৈ থাকিলোঁ সিহঁতৰ কথা শুনি, কিন্তু মই আৰু ল'ব পৰা নাছিলোঁ। সেইবাবে মই মোৰ ৰুমলৈ গ'লোঁ। আনকি মই পাহৰি গৈছিলোঁ যে মই পানী অলপ আনিবলৈ ওলাইছিলোঁ। মই কান্দি কান্দি মোৰ বিচনাত শুই পৰিলোঁ। মই এগৰাকী মহিলা আছিলোঁ, আৰু এগৰাকী মহিলাই কেতিয়াও সহ্য নকৰে যে তেওঁৰ স্বামীয়ে আন এগৰাকী মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিলে। যদিও মোৰ লগত মোৰ স্বামীৰ ভাল সম্পৰ্ক নাছিল, আনকি মোক মাৰিবও, কিন্তু মই সকলো সহ্য কৰিলোঁ। কিন্তু আজি সহ্য কৰিব নোৱাৰিলোঁ। মোৰ ঠাইত কোনো মহিলাই স্বামীয়ে কাৰোবাক তেওঁলোকৰ মাজত আনি দিয়াটো সহ্য নকৰিলেহেঁতেন। মোৰ স্বামীক প্ৰশ্ন কৰাৰ সাহসো নাছিল। মই জানিছিলোঁ যে যদি মই তেওঁক এই বিষয়ে প্ৰশ্নও কৰোঁ, তেন্তে তেওঁ মোক আকৌ মাৰপিট কৰিবলৈ আৰম্ভ কৰিব, কাৰণ তেওঁক মাত্ৰ এটা সৰু কাৰণৰ প্ৰয়োজন আছিল, আৰু কেতিয়াবা মোক একেবাৰে অকাৰণতে মাৰপিট কৰিবলৈ আৰম্ভ কৰিছিল। ৰাতিপুৱা সাৰ পাই বিচনাৰ পৰা উঠিবলৈ সাহস নাছিল। আগৰ নিশাৰ ঘটনাবোৰ মোৰ মনত জিলিকিবলৈ ধৰিলে। অৰ্থব মোৰ লগত কেনেকৈ এই কাম কৰিব পাৰিলে? এতিয়ালৈকে তেওঁৰ সকলো কথা মই বিশ্বাস কৰিছিলোঁ। আনকি দেউতাৰ সকলো সম্পত্তি মই তেওঁৰ নামলৈ ট্ৰেন্সফাৰ কৰি দিছিলোঁ। জুৱা খেলি সকলো হেৰুৱালে। হয়তো মোৰ ভুল আছিল, কাৰণ বৰ্তমান পৰিস্থিতি অন্য ধৰণে ইংগিত দিছিল। হয়তো তেওঁ ধন আন মহিলাৰ লগতো এৰি থৈ গৈছিল। মোৰ কামৰ বাবে আমি দিনটোত দুবাৰকৈ আৰামত খাব পাৰিলোঁ, কিন্তু এতিয়া মোৰ কাম বন্ধ হৈ গ'ল। যদিও অৱশ্যে মোক চাকৰিৰ পৰা বৰ্খাস্ত কৰা নাছিল, তথাপিও মই নিজে তাত কাম কৰি যাব পৰা নাছিলোঁ। ঘৰ পাওঁতে অৰ্থব নাছিল। ঘামত তিতি মই মোৰ কোঠালৈ গ'লোঁ। ল'ৰা-ছোৱালীবোৰ স্কুলৰ পৰা উভতি অহা নাছিল, কাৰণ মই সোনকালে ঘৰলৈ আহিছিলোঁ। হঠাৎ দুৱাৰত টোকৰ মাৰিলে। মোৰ হৃদয়খন ভয়েৰে ভৰি পৰিল। লৰচৰ কৰা খোজবোৰে মই দুৱাৰৰ ফালে আগবাঢ়িলোঁ। দুৱাৰখন খুলি দিওঁতে আন কোনো নাছিল। অৰ্থব। তেওঁ এতিয়া ভিতৰত আছিল। সি মোৰ ফালে অদ্ভুত দৃষ্টিৰে চালে, কাৰণ কান্দোনত মোৰ চকু দুটা ফুলি উঠিছিল। কিন্তু মোৰ অৱস্থা সুধিবলৈও আমনি কৰিব নোৱাৰিলে। সি ধুমুহাৰ দৰে ঘৰৰ ভিতৰলৈ সোমাই গ'ল। দুৱাৰখন বন্ধ কৰি ময়ো সোমাই আহিলোঁ। মই পাকঘৰত থিয় হৈ তাৰ বাবে খাদ্য গৰম কৰি আছিলোঁ। দুৱাৰত আৰু এটা টোকৰ মাৰিলে। ল'ৰা-ছোৱালীবোৰ স্কুলৰ পৰা উভতি অহাৰ সময় হ'ল। সেইবাবে মই খৰখেদাকৈ উভতি আহিলোঁ। দুৱাৰৰ ওচৰ পালোগৈ, কিন্তু খুলি দিয়াৰ লগে লগে ভৰিৰ তলৰ পৰা মাটি পিছলি গ'ল। ল'ৰা-ছোৱালীবোৰ নহয়, পুলিচৰ কথা। সিহঁতে মোক ধৰি উলিয়াই আনিবলৈ চেষ্টা কৰিলে, কিন্তু মই নিজকে মুক্ত কৰিবলৈ চেষ্টা কৰিলোঁ। মই তেওঁলোকক সুধিলোঁ, মোৰ দোষ কি? তেওঁলোকে মোক কোৱা কথাখিনিয়ে মোৰ মনটো উৰুৱাই দিলে। ইতিমধ্যে মোৰ স্বামী আহি পালেহি। পুলিচে ক'লে যে মই মোৰ মিছেছৰ ঘৰৰ পৰা গহনা চুৰ কৰিলোঁ। এই কথা কৈ তেওঁলোকে মোক হেণ্ডকাফ বান্ধি উলিয়াই আনিলে। দেখিলোঁ অৰ্থব তাতেই থিয় হৈ আছে, হাঁহিছে, যেন ভাল কথা বুলি ক'ব বিচাৰিছে। মোক সহায় কৰাৰ সলনি তেওঁ মোক লৈ হাঁহি আছিল। চকুলো টুকি উঠিলোঁ। মই পুলিচৰ গাড়ীত বহিলোঁ। মোৰ ভাগ্যৰ বাবে সুখ কৰি অলপ সময়ৰ ভিতৰতে আমি থানাত উপস্থিত হ'লোঁ। মই সিহঁতক অগণনবাৰ কৈছিলোঁ যে মই একো চুৰি কৰা নাই। মোৰ ওপৰত মিছা অভিযোগ উঠিছিল, কিন্তু মোক কোনেও বিশ্বাস কৰা নাছিল। যোৱা 5 ঘণ্টা ধৰি মই কাৰাগাৰ আঁৰত বহি আছিলোঁ। কোনো অপৰাধৰ বাবে শাস্তি ভুগি আছিলোঁ। হঠাৎ ওচৰলৈ চাই দেখিলোঁ অফিচাৰজন বেৰবোৰৰ সিটো পাৰে থিয় হৈ আছে। সি মোৰ ফালে চাই আছিল, হাঁহি হাঁহি। সাহস গোটাই মই উঠি গধুৰ খোজেৰে তেওঁৰ ফালে আগবাঢ়িলোঁ। এই সকলোবোৰ কৰি কি লাভ হৈছে? মই মাথো ক'লোঁ, কাৰণ আৰু একো ক'বলৈ মোৰ সাহস নাছিল। মই নাজানিছিলোঁ, গতিকে তেওঁৰ হাঁহিটো মুখখন কুটিল হৈ পৰিল।
তেওঁ মোক কৈছিল যে মই যদি তেওঁৰ লগত সময় কটাওঁ তেন্তে তেওঁ মোক ইয়াৰ পৰা উলিয়াই দিব। তেওঁৰ কথাত মোৰ খং উঠিল। কাৰাগাৰত নাথাকিলেও চাগে আকৌ চৰ মাৰিলোহেঁতেন। মই তেওঁক মাথো ক'লো যে মই গোটেই জীৱন কাৰাগাৰত পচিবলগীয়া হ'লেও ইমান ঘৃণনীয় কাম কেতিয়াও নকৰোঁ। এই কথা কওঁতে তাৰ মুখখন খঙাল হৈ পৰিল আৰু সি গুচি গ'ল। মই জানিছিলোঁ যে তেওঁ মোক এই কাৰাগাৰৰ পৰা কেতিয়াও উলিয়াই নিদিয়ে। কিন্তু তেওঁ কোৱা কথাটো ময়ো কৰিব পৰা নাছিলোঁ। মোৰ জীৱনটো শেষ হোৱা যেন লাগিল। মই কেতিয়াও এই কাৰাগাৰৰ পৰা ওলাই আহিব নোৱাৰিলোহেঁতেন, কাৰণ চাহাব এজন শক্তিশালী মানুহ আছিল। মোক অকাৰণতে বন্দী কৰি ৰখাটো তেওঁৰ বাবে কঠিন নাছিল। সময়বোৰ খৰধৰকৈ পাৰ হৈ গৈছিল। এতিয়া মোক কাৰাগাৰত থকা এমাহ হ'ল। অৰ্থপাৰো ল'ৰা-ছোৱালীকেইটা মোৰ ওচৰলৈ এবাৰো অহা নাছিল। মোৰ দুখীয়া ল'ৰা-ছোৱালীবোৰ সৰু আছিল। মোক লগ কৰিবলৈ সিহঁতক অনাৰ অধিকাৰ অৰ্থপৰ আছিল। কিন্তু মই তেওঁৰ জীৱনৰ পৰা হাৰি যোৱাৰ বাবে তেওঁ সুখী আছিল। আৰু পুলিচে মোক গ্ৰেপ্তাৰ কৰি ইয়ালৈ অনাৰ সময়ত তেওঁ সুখ ময়ো দেখিছিলোঁ। আজি মোক আদালতত হাজিৰ হ'ব লাগিব। ভিতৰৰ গাড়ীৰ গভীৰতাত মই ভাবিলোঁ, এই আনুষ্ঠানিকতাৰ কি প্ৰয়োজন? চাহাবে ইতিমধ্যে পুলিচক দোলা দি থৈছিল। গতিকে বিচাৰকে মোৰ পক্ষত ৰায় কিয় দিব? অলপ পিছতে আমাক এখন গাড়ীত উঠাই আদালতত হাজিৰ কৰা হ'ল। মোৰ লগত আৰু ২-৩গৰাকী মহিলাও আছিল হত্যাৰ অভিযোগত। আদালতৰ গোচৰ আৰম্ভ হ'ল। বাহিৰত এজন পুলিচৰ লগত বহি মোৰ পালৈ অপেক্ষা কৰি আছিলোঁ, কাৰণ আন এগৰাকী মহিলাৰ গোচৰ শুনানি চলি আছিল। হঠাৎ পুলিচজন আহি মোক ভিতৰলৈ মাতিলে। মই ওপৰলৈ চাবও নোৱাৰিলোঁ। মোৰ এনে লাগিল যে সকলোৱে মোক দোষী বুলি ভাবিছে। মোৰ ওচৰত চুৰিৰ অভিযোগ, মোৰ মিছেজৰ গহনা চুৰি কৰাৰ অভিযোগ। যদিও মোৰ এই বিষয়ে কোনো ধাৰণা নাছিল। এই সকলোবোৰ চাহাবৰ কাম আছিল। মই যেতিয়া তেওঁৰ কথা নুশুনিলোঁ, তেতিয়া তেওঁ মোৰ ওপৰত ইমান গুৰুতৰ অপৰাধ অভিযোগ উত্থাপন কৰিলে। লাহে লাহে খোজকাঢ়ি ডকত থিয় হ'লোঁ। এবাৰো ওপৰলৈ চোৱা নাছিলোঁ। মোৰ এই দুৰ্দশা দেখি সকলোৱে যেন হাঁহিছে। হঠাৎ ন্যায়াধীশৰ প্ৰৱেশৰ লগে লগে আদালতৰ কক্ষটো নিস্তব্ধ হৈ পৰিল। বিচাৰকে মোক নামেৰে এটা প্ৰশ্ন সুধিলে। মই স্তম্ভিত হৈ পৰিলোঁ, কিয়নো মই মাতটো ভালদৰে চিনি পালোঁ। খৰধৰকৈ ওপৰলৈ চালোঁ। চকু ওলাই আহিল। সেয়া আন কোনো নাছিল, অংকিত। তেওঁৱে মোক গভীৰভাৱে ভাল পাইছিল। কিন্তু মা-দেউতাৰ ইচ্ছাৰ বিপৰীত তাক বিয়া পাতিব নোৱাৰিলোঁ। কিন্তু এতিয়া ইমান বছৰৰ পাছত তেওঁক দেখি মোৰ চকু ওলাই আহিল। অংকিতেও মোক দেখিছিল। দেখিলোঁ তেওঁৰ চকু দুটা আৰ্দ্ৰ হৈ পৰিছে। কিন্তু তেওঁ একো নক'লে। গোচৰটো আৰম্ভ হ'ল। মই সকলো বুজাই দিলোঁ। মই কোনো চুৰি কৰা নাই, কিন্তু মোৰ ওপৰত চুৰিৰ অভিযোগ উঠিছে। ময়ো তেওঁক চাহাবৰ সকলো কথা ক'লোঁ। এতিয়া মই ৰায়ৰ বাবে অপেক্ষা কৰি আছিলোঁ। কিন্তু অংকিতে যেতিয়া ৰায় ঘোষণা কৰিলে, মই বিশ্বাস কৰিব পৰা নাছিলোঁ। তেওঁ মোৰ পক্ষত ৰায় দিছিল, কাৰণ চাহাবৰ হাতত কোনো প্ৰমাণ নাছিল। তেওঁ মাত্ৰ মোক অভিযোগ কৰি আছিল। অংকিতে যেতিয়া চাহাবৰ অধিবক্তাক প্ৰমাণ দাখিল কৰিবলৈ ক'লে, তেতিয়া তেওঁ হাঁহিবলৈ ধৰিলে। তেওঁ কোনো প্ৰমাণ নাই বুলি ইংগিত দি। প্ৰমাণ অবিহনে কোনো আদালতে কোনো অপৰাধীক দোষী সাব্যস্ত নকৰে। চাহাবেও অদ্ভুত চকুৰে নিজৰ উকিলৰ ফালে চাই থকা লক্ষ্য কৰিলোঁ। যেন আপুনি কৈছিল যে ৰায় আমাৰ পক্ষত হ'ব, আৰু হয়তো আজি অংকিত ইয়াত নাথাকিলে ৰায় মোৰ পক্ষত নহ'লহেঁতেন। কিন্তু মোৰ ভাগ্য ভাল যে মোক মুকলি কৰি দিয়া হ'ল। আদালতৰ কক্ষৰ পৰা ওলাই আহিয়ে হঠাতে কোনোবাই মোক মাত দিলে। মই ওপৰলৈ চাই দেখিলোঁ, অংকিত মোৰ পিছফালে থিয় হৈ আছে, আৰু তেওঁৰ দুচকুৰে চকুলো ওলাই আহিল। তাৰ পিছত মোক নিজৰ অফিচলৈ লৈ গ'ল। মই তেওঁক মোৰ দুৰ্দশা সমগ্ৰ সত্য কথা ক'লোঁ। ময়ো তেওঁক অৰ্থৱৰ সকলো কথা ক'লোঁ। আজি ইমান বছৰৰ পাছত সহানুভূতিশীল কোনোবা এজনক বিচাৰি পাইছিলোঁ। গতিকে মই কেনেকৈ মনে মনে থাকিব পাৰিলোঁ? মোৰ দুখবোৰ ভাগ কৰিবলৈ বন্ধু এজনৰ প্ৰয়োজন হৈছিল। কিন্তু সকলো আৰু আগৰ দৰে নাছিল।
মই কাৰোবাৰ পত্নী আছিলোঁ। কিন্তু এই কথাটোৱে মোক আচৰিত কৰি তুলিলে, কাৰণ অংকিতৰ বিয়া এতিয়াও হোৱা নাছিল। আমি অলপ সময় একেলগে বহিলোঁ, আমাৰ আনন্দ দুখৰ ভাগ বতৰা। তাৰ পিছত ঘৰলৈ আহি স্পষ্টকৈ ক'লোঁ যে মই মোৰ স্বামীক এৰি যাব নোৱাৰোঁ। যদিও মোৰ স্বামী মদ্যপানী আছিল আৰু মোক বহুত গালি-গালাজ কৰিছিল, কিন্তু এই পদক্ষেপ লৈ মই নিজকে ভুল নাৰী বুলি প্ৰমাণ কৰিব বিচৰা নাছিলোঁ। কিন্তু ঘৰলৈ উভতি আহোঁতে মোৰ বাবে অপেক্ষা কৰি আছিল আন এক ট্ৰেজেডি। ওচৰ চুবুৰীয়া মোক কৈছিল যে মাত্ৰ দুদিন আগতে অৰ্থৱই মদ খাই গাড়ী এখনে খুন্দা মাৰিছিল। নিমিষতে তেওঁৰ প্ৰাণ হেৰুৱালে। চুবুৰীটোৱে তেওঁৰ শেষ ৰীতি-নীতি পালন কৰিলে। অৰ্থৱ যিয়েই নহওক মোৰ স্বামী আছিল। তেওঁৰ মৃত্যুত মই তিৰক্তভাৱে কান্দিলোঁ। ঘৰৰ ভিতৰলৈ যাওঁতে মোৰ ল'ৰা-ছোৱালীবোৰ মজিয়াত বহি কান্দি কান্দি আছিল। দৌৰি গৈ তিনিওটা সন্তানক সাৱটি ধৰিলোঁ। মই সিদ্ধান্ত লৈছিলোঁ যে এতিয়া মই নিজৰ যত্ন ল'ব লাগিব। ল'ৰা-ছোৱালী যত্ন ল'ব লগা হ'ল। যদিও মই সদায় সিহঁতৰ যত্ন লৈ আহিছিলোঁ, তথাপিও সিহঁতৰ ওপৰত সিহঁতৰ দেউতাকৰ ছাঁ উৰি আছিল। কিন্তু এতিয়া অৰ্থৱ নাই। অৰ্থৱ যোৱা এসপ্তাহ পাৰ হৈ গ'ল। এদিন দুৱাৰত টোকৰ মাৰিলে। খুলি দিওঁতে অংকিত বাহিৰত থিয় হৈ আছিল। তেওঁ অৰ্থৱৰ সকলো কথা জানিছিল। তেওঁ মোক আকৌ বিয়া কৰাবলৈ আগবঢ়াইছিল। গতিকে মই তেওঁক কিছু সময় বিচাৰিলোঁ। কি কৰিব লাগে সেই বিষয়ে চিন্তা কৰি কেইদিনমান কটালোঁ। তাৰ পিছত কিছু চিন্তাৰ অন্তত মই বিয়াত সন্মতি দিলোঁ। কাৰণ অকলে থকাতকৈ পুনৰ বিয়া কৰাই ভাল। এসপ্তাহৰ ভিতৰতে অংকিতৰ লগত মোৰ বিয়া হৈ গ'ল। আজি আমাৰ বিয়াৰ 4টা বছৰ পাৰ হৈ গ'ল। মোৰ এজনী ছোৱালী আছে। মোৰ 3টা সন্তান মোৰ লগত থাকে। অংকিতে সিহঁতক নিজৰ যেন ভাল পায়। মোৰ কঠিন সময়বোৰ শেষ হৈ গ'ল। কিন্তু ইমান বছৰৰ পাছতো অৰ্থৱৰ লগত সময় কটোৱা কথা মনত পৰে। পাহৰিব নোৱাৰোঁ সেই অসামান্যতা সময়বোৰ। সেই বছৰবোৰ মোৰ জীৱনৰ আটাইতকৈ ভয়ংকৰ সময়ছোৱা আছিল। অৱশ্যে এতিয়া সকলো সলনি হৈ গৈছিল। কিন্তু কেতিয়াবা অৰ্থৱৰ নিষ্ঠুৰতাৰ কথা মনত পৰিলে মোৰ চকুৰে চকুলো ওলায়। অংকিতে মোক বহুত ভাল পায় আৰু মোৰ যত্ন লয়। কিন্তু এতিয়াও সেই তিৰক্ত স্মৃতি আৰু অৰ্থৱৰ লগত কটোৱা সময়খিনিৰ পৰা মুক্ত পাব পৰা নাই। তাৰ লগত কটোৱা আঘাতজনক বছৰবোৰ, স্মৃতিবোৰ সময়ে ভাল হোৱাৰ গভীৰ ফাঁদ এটাৰ দৰে আছিল। যদিও দাগবোৰ ৰৈ গ'ল। ৰাতি নিস্তব্ধতাত বা কেতিয়াবা আকস্মিকভাৱে পাকঘৰত কাম কৰি থাকোঁতে হঠাতে অৰ্থৱৰ হাতখন ওপৰলৈ তুলি বা আন এগৰাকী মহিলাৰ লগত কথা পতা মুহূৰ্তবোৰ মনত পৰে। সেই স্মৃতিবোৰ বিষে আজিও চকুলো টুকিছোঁ। অংকিতে সদায় মোৰ যত্ন লৈছিল। মোৰ যন্ত্ৰণা সি বুজি পালে, হয়তো কাৰণ তেওঁ মোক গভীৰভাৱে ভাল পাইছিল আৰু মোৰ অতীতৰ প্ৰতি সচেতন আছিল। যেতিয়াই মোৰ চকু দুটা ছিগি যায়, তেতিয়াই তেওঁ মোৰ কাষত মনে মনে বহি মোৰ হাতত ধৰি মোক একো শব্দ নোকোৱাকৈয়ে সান্ত্বনা দিছিল। তেওঁ জানিছিল যে সেই সময়ত মোক শব্দতকৈ বেছি সমৰ্থন প্ৰয়োজন আছিল। আমাৰ বিয়া 4 বছৰ হ'ল। মোৰ সৰু ছোৱালী অবিস্মিতা বয়স এতিয়া 3 বছৰ। অৰ্থৱৰ 3টা সন্তানে অংকিতক নিজৰ পিতৃ বুলি গণ্য কৰিছিল। অংকিতে কেতিয়াও সিহঁতক বিচ্ছিন্ন অনুভৱ কৰা নাছিল।